দাদা মই এই যেটো আজি ইনসিডেন্ট হল এটোটো মই গম পাওৱে যোৱাকালি গম পাও এটো এটা প্ৰি প্লেনেড ইনসিডেন্ট হয় মানে ইনসিডেন্ট বুলি ক'ব নোৱাৰে প্ৰি প্লেনেড হয় এতিয়া কি হৈছে তেওঁলোকে ৰৈ আছিল আমাৰ তাতে প্ৰটেকচন আছিল পুলিচ প্ৰটেকচন আছিল মেলা যিখন আমাৰ সভা হৈছিল যেতিয়া পুলিচখিনি গুচি গ'ল তেওঁলোকে আমাৰ লগত মিসবিহেভ কৰিব ধৰিলে আমাৰ তাৰপিছত লৰা এটা গৈ পেলাই কলেকে বটলটোত ঔষধ ভৰাই দিয়ে এক বটল আমাৰ লৰাটো কলেকে এনেকা দিয়া আমাৰ অনুমতি নাই এটো প্ৰিকশন নামানি কোনোবাই যদি ব্যৱহাৰ কৰে চকুটকু পেলাই দিলে আমাৰ সমস্যা হ'ব তো আমি দিব নোৱাৰো কোনোবাই যদি আপোনাৰ ব্যক্তি আছে বিশেষ ব্যক্তি আছে আমি ইয়াতে লগাই দিব পাৰিম তাৰপিছত এই লৰাজনক গালি চালি পাৰি খেদি দিলে খেদি দিয়াৰ পিছত এজন বেলেগ লৰা ঔষধ লগাইছিল তেওঁৰ ওচৰত গ'ল তেওঁৰ ওচৰত গৈ পেলাই তেওঁ ক'লে একেটাই কথা ক'লে যে আমি লগাই দিব নোৱাৰো তাৰপিছত এই লৰাজনক দুটা থাপ্পড় বহাই দিলে তাৰপিছত মই দেখা পালো দূৰৰ পৰা কিয় মাৰিছে ডাঙৰীয়া কিয় মাৰিছে আমাৰ মানুহজনক মই তেওঁ মানে আৰু মোক খেদি আহিলে মই মোবাইলটো ভিডিঅ' কৰিব ললো তেওঁ মোবাইলটো থাপ মাৰি পেলাই দলিয়াই দিলে দূৰত মোৰ মোবাইলটো তাৰপিছত মই আকৌ মোবাইলটো তুলি আনি মোক এটেক কৰিব দিলে মোবাইলটো কিবা কৰি তুলি আনি আকৌ ফটো কৰিব ধৰিলো ভিডিঅ' কৰিব তাৰপিছত আকৌ মোবাইলটো দলিয়াই দিলে মোৰ কাঢ়ি পেলাই দুই তিনিজন ব্যক্তিৰ পাছত মোক ডাইৰেক্ট এটেক কৰিব ধৰিলে তাৰপিছত আৰু আমি কি কৰিলো আমাৰ তাতে কেইজনমান আৰু মানুহ আছিল বেলেগ বেলেগ মানুহ আছিল এই আমাৰ যিকেইজন ল'ৰা ষ্টাফ আছিল সেইকেইজনে দেখা পালে দূৰৰ পৰা দৌৰি আহি মোক তেওঁলোকে বচোৱাৰ পিছত তাতে আৰু যিখিনি মানুহ আছিল সেইখিনি আমাক এই কৰি লৈ গৈ পেলাই ভিতৰত লৈ গৈ যিখিনি তাৰে বাহিৰৰ মানুহ তাৰে কমিটিনৰ বাহিৰৰ মানুহ অফিসটোত ভিতৰত সোমাই দিলে আপোনালোকে ইয়াতে বহি থাকক এই মানুহ দুজনৰ অলপ কিবা সমস্যা আছে চাগে এই মানুহ কেইজনৰ তো আমি তাতে বহি থাকিলো অলপ পিছত পুলিচ আহিল তেওঁলোকে আৰু কাৰোবাক মাতি আনিলে এনেকে মাতি আনিলে মাতি আনাৰ পিছত মানুহ আহিল কিবা তেওঁলোকে এইটো তো গম পাই আমি প্ৰি প্লেনেড তো তেনেকৈ বাহিৰত হেৰি কৰিব ধৰিলে তাৰপিছত ডাঙৰ পুলিচৰ অফিচাৰ আহিলে মেজিষ্ট্ৰেট আহিলে তাৰপিছত তেওঁলোকৰ মানুহ বাঢ়ি গ'ল মানে বেছিও নাছিল 50-60 জন মান তেওঁলোকৰ কোনোবা গ্ৰুপ আছিল চাগে মানুহ আহিল তাৰপিছত আহি পৰিস্থিতি শান্ত কৰাৰ কাৰণে ক'লে কি আমাৰ মেজিষ্ট্ৰেট ছাৰে ক'লে কি আপুনি কিবা এটা এনে কৈ দিব আৰু মাফ কৰক বুলি কৈ দিব কিন্তু মই যেতিয়া ওলাই গলো তেওঁলোকে পিছফালৰ পৰা মোক হেঁচি ধৰি বহুৱাই দিলে জোৰ জবৰদস্তি বহুৱাই দি কাণত ধৰালে জোৰ জবৰদস্তি আপোনালোকে বাকীখিনি ভিডিঅ' এভিডেন্সত পাইছে তাৰপিছত পিছফালৰ পৰা মোক লাঠি মাৰি আছে বাৰে ইমান লাঠি মাৰিছে পিছফালে তাৰপিছত ল'ৰাকেইটাক পিছফালে আপুনি যে দেখিছে গণসংমানৰ এই পিছফালৰ পৰা আমাক লাঠি মাৰি আছে তেওঁলোকে আৰু মহিলা কেইগৰাকী মানে আছে তেওঁলোকৰে ঘৈণীয়েক কিবা হয় আৰু তাতে চিঞৰি আছে কেম্প কৰিব নোৱাৰা আমাৰ কি কয় আজিৰ পৰা কেম্প কৰিব নিদিও আমি কতো নিদিও এনেকে চিঞৰি আছে আমি তথাপি তেওঁলোকে যি ধৰণে বিচাৰিছে সেই ধৰণে আমি যিহেতু তেওঁলোকৰ ঠাইত আছো মাফ খুজি এনে প্ৰাণটো বচাই আমি কোনোমতে ওলাই আহিলো আৰু তাৰমানে সেই সময়ত ক্ষমা খোজাৰ অচিলাৰে তোমাৰ শৰীৰতো সিহঁতে লাত গোৰ আৰম্ভ কৰি দিছে বহুত মাৰিছে দাদা বহুত মাৰিছে অলপ চলপ নহয় বহুত মাৰিছে তেওঁলোকে এইটো বিচাৰে মই কতো কেম্প কৰিব নালাগে ভিডিঅ'ত আপোনালোকে পাইছে চাগে সেইটো বিচাৰে তুমি ফেচবুক পোষ্ট এটাও কৰিছিলা ইয়াৰ আগদিনাই বোধ কৰো য'ত তুমি এনেকুৱা সম্ভাৱনা দেখিছিলা গম পাও যোৱাকালি কোনে বিশেষকে এই ধৰণৰ উদ্যোগ লৈছে কোন এই মূল মানুহ যিয়ে তোমাক এনেকৈ হেঁচা মাৰি ধৰিছে এইকেইজন দাদা মই ভালকৈ জানো এইকেইজনৰ কি হয় মেডিচিনৰ ডিষ্ট্ৰিবিউটৰশ্বিপ আছে ইয়াতে আৰু যেতিয়া মই এটা অঞ্চলত যাওঁ তেতিয়া সেই অঞ্চলটোত এনেকুৱা প্ৰভাৱ পৰে 3-4 মাহলৈকে মানে বিক্ৰী কমি যায় তো যাৰ কাৰণে তেওঁলোকে অলৰেডি প্ৰি প্লেনিং কৰিয়ে আছিলে যে ইয়াতে আহিলে আমি কিবা এটা কৰিব লাগিব যাতে আৰু দ্বিতীয়বাৰ নাহে কাৰণ আমাৰ এনেকুৱা এক ঠাইত মানে এখন ডিষ্ট্ৰিক্টত আমি 5বাৰ যাব লাগে চুলিৰ ঔষধটো লগাৰ কাৰণে আৰু চুলিৰ ঔষধটো যেতিয়া লগাব যাওঁ মোক যেতিয়া লগ পাই মানুহে ওচৰত লগ পাই তেতিয়া অমুক বেমাৰ আছে তমুক বেমাৰ আছে সোধে তোমাৰ উত্তৰ দিব লগা হয় আজিতো আপোনালোকে দেখা পাইছে প্ৰায় 15,000 মানুহক আমি বিদায় দিছিলো তাৰপিছত বিদায় দিয়াৰ পিছত যেতিয়া লাষ্টত পুলিচ কেইজনক গুচি গ'ল তাৰপিছত তেওঁলোকে এটেক কৰিলে আৰু মই দেখিছোঁ তুমি এখন দুৰ্ভাগ্যজনক ছবি য'ত তুমি কাণত ধৰি আছা কিন্তু তুমি তাৰ মাজতো কিবা ক'বলৈ চেষ্টা কৰি আছিলা কি ক'বলৈ চেষ্টা কৰি আছিলা তেওঁলোকক মই তেওঁলোকক কৈছো আমাৰ ইয়াতে কোনো দোষ নাই এওঁলোকে মাৰিছে আমাক আমিতো একো কৰা নাই আমি মাৰ খাইছোহে পিছত তেওঁলোকে সেই কৰি কাৰণে এভিডেন্স গোটোৱাৰ কাৰণে সেই মানুহজনৰ কাপোৰ চাপোৰ তেওঁলোকে নিজে চিৰি লৈছে যিজন মানুহ বহি আছে নিজে চিৰি লৈ তাতে তেওঁ বহি আছে
ঔষধ ঘৰলৈ নিব নোৱাৰি কাৰণ য'তে তুমি ঔষধ লৈ গৈছা ঠাইতে ঔষধ লগাই দিছা কাৰণ ঔষধটো যদি লগাব নাজানে বিপদ সেই মানুহগৰাকী হ'ব পাৰে আৰু তাৰ ফলত তোমাৰ বদনাম হ'ব পাৰে সেইকাৰণে চাগে তুমি হয় দাদা ঔষধ নিবলৈ সেইকাৰণে দিয়া আমি নাছিলা দিব নোৱাৰো সেইকাৰণে ঔষধ দিয়া নাছিলা চাগে ঔষধ দিব নোৱাৰে মই সেইটো কৈছো এইটো প্ৰিকচন আছে বুজি নাপালে বা এনেকৈ ডাইৰেক্ট যদি কোনোবাই লগাই বা চকুত পেলাই এইটো ধৰিব ধৰিলে আমাৰ বদনাম হ'ব সেইকাৰণে আমি দিব নোৱাৰো তেওঁলোকক বহুত ৰিকুৱেষ্ট কৰি আমি কৈছিলো আৰু তেওঁলোকৰ কিন্তু ইন্টেনচনটো বেলেগ আছিল তেওঁলোকক 1 বটল ঔষধ লাগে অলপ চলপ নহয় এজনৰ হলে 1 চামুচ হৈ যায় 1 বটল ঔষধ তেওঁলোকক কিয় লাগে এইটো এটা সন্দেহজনক বিষয় তো সেইকাৰণে মানে কি আমাৰ নিদিও ধমকি প্ৰথমতে ভাবিছিল যে ধমকি দিলে দিব কিন্তু আমাৰ ল'ৰাকেইজনে ধমকি দিলেও নিদিয়ে তাৰপিছত মাৰপিটত লাগি গ'ল এইটোতো মই নিৰ্যাতন বুলি ক'ম যিটো দৃশ্য মই দেখিছোঁ তাত কাণত ধৰাটোৱে ডাঙৰ কথা নহয় তুমি নিজেও কৈছা চৰগুৰ পৰ্যন্ত মাৰিছে এইটো তোমাৰ ওপৰত এক নিৰ্যাতন চলাইছে পংকজ এইটো দাদা এইটো ৰাইজে বিচাৰ কৰিব মই মাইৰ খাইছো মই আজি বহুত মানে বেয়া লাগিছে এনেকুৱাতো গোটেই অসমত এতিয়া আমি মে মাহৰ পৰা কেম্প কৰিলো এতিয়ালৈকে 100খনৰ ওপৰত কেম্প কৰিলো কতো আমাক এনেকুৱা হোৱা নাছিল বৰঞ্চ আমাৰ ডেকিত পুৰা ফুল গামোচা 2000-3000 গামোচা আপাৰ আসামৰ পৰা এবাৰ আহিলে আমাৰ লগত আহে তেনেকুৱা এটা পৰিস্থিতিত আমি কাম কৰিছো ইমান মৰম দিয়ে মানুহ চাৰিওফালৰ পৰা মৰম দিয়ে কিন্তু এইটো গোৱালপাৰা মানুহখিনি ভাল বেয়া নহয় কিন্তু এইখিনি এটা কমিউনিটি আছে তেওঁলোকৰ সেই তেওঁলোকৰ বিশেষ কমিউনিটি মানে কি হয় তেওঁলোকৰ কিবা মেডিচিনৰ লগত জড়িত ব্যক্তি সেইটো মই গম পাইছো আৰু এই তেওঁলোকৰে সমস্যা হৈছে অৰ্থাৎ মেডিচিনৰ লগত জড়িত থকা মানুহবিলাক মাজে সময়ে তোমাৰ পিছত লাগি থাকে মই তুমিও বহুতবাৰ এই কথা ব্যক্ত কৰিছা চিকিৎসকেও বহুতে বেয়া পায় আৰু তোমাৰ টপাৰ মানুহৰ চুলি অনাৰ ক্ষেত্ৰত যিহেতু তুমি সাংঘাতিক জনপ্ৰিয়তা লাভ কৰিছা হাজাৰ হাজাৰ মানুহ তোমাৰ লগত ইতিমধ্যে আমি দেখিবলৈ সক্ষম হৈছোঁ সেই দৃশ্যসমূহ আমি দেখুৱাই আছোঁ এইটোৱেই প্ৰধান কাৰণ দাদা মোৰ এইটোৱে প্ৰধান কাৰণ যেন লাগে আৰু কাৰণ এইটোৱে আপোনালোকে হয়তো গম পাইছে বেলেগ কাৰণ নাই এইটো ইনপুট মই যোৱাকালিয়ে পাইছিলো মোৰ ওপৰত আজি এটেক কৰিব বুলি মই সেইকাৰণে ফেচবুক পোষ্ট দিয়ে দিছিলো মোৰ ওপৰত এটেক হ'ব যিকোনো মুহূৰ্তত অসমীয়াৰ শত্ৰু পংকজ আজিৰ এই দৃশ্যটো ইমানখিনি মাৰ খোৱাৰ পিছতো তুমি যে মোৰ লগত অন্ততঃ ফোনত কথাখিনি কৈ আছা সেইটোৱে ডাঙৰ কথা অসমীয়াৰ শত্ৰু পংকজ হয় দাদা এইটো কিয় হয় এনেকুৱা পংকজ কিয় হয়